সুদীৰ্ঘ ২২ বছৰৰ অন্তত দীপৰ বিললৈ আশাৰ ৰেঙনি অৱশেষত সীমা নিৰ্ধাৰণ হ'ব দীপৰ বিলৰ শীঘ্ৰেই সীমা নিৰ্ধাৰণৰ বাবে চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো সীমা নিৰ্ধাৰণ কৰাত অনীহা চৰকাৰৰ বিলখনৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি বাতিলৰ বাবে কাৰ চক্ৰান্ত এয়া গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত প্ৰাকৃতিক অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল বহু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী বিভিন্ন প্ৰজাতিৰ উদ্ভিদ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মহানগৰীৰ হৃদপিণ্ডস্বৰূপ দীপৰ বিল এতিয়া অস্তিত্বৰ সংকটত বেদখলকাৰীৰ আগ্ৰাসনে ক্ৰমাৎ সংকুচিত কৰিছে দীপৰ বিলৰ ভূমি আৱৰ্জনা জাবৰৰ দমে বিষাক্ত কৰিছে দীপৰ বিলৰ পানী অভিজাত মহানগৰীৰ আৱৰ্জনা বুকুত ফুৰাই প্ৰদূষিত হৈ পৰিছে অসমৰ একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ ছাইট এতিয়া প্ৰদূষিত হোৱাৰ বাবে কমিছে চৰাই চিৰিকটিৰ সংখ্যাও বহু প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় বাসিন্দাই বিলখনৰ সংৰক্ষণৰ বাবে চৰকাৰ প্ৰশাসনক আবেদন জনায়ো পোৱা নাই সমাধান যিমানেই সময় বাগৰিছে সিমানেই পাহৰণিৰ গৰ্ভলৈ ধাৱমান হৈছে ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা শুনানিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে দীপৰ বিললৈ প্ৰকৃতিপ্ৰেমী প্ৰমোদ কলিতা দীপক টেৰাং সুনেশ টেৰাঙে বিলখন সংৰক্ষণৰ স্বাৰ্থত বিগত বৰ্ষত ন্যায়ালয়ত দাখিল কৰিছিল পিআইএলৰ শুনানি গ্ৰহণ কৰি দীপৰ বিলৰ সীমা নিৰ্ধাৰণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে ৰাজহ বিভাগক সীমা নিৰ্ধাৰণৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছিল কিন্তু ২৯ জুলাইত গ্ৰহণ কৰা শুনানিত চৰকাৰে নিদিলে শপতনামা বানপানীৰ বাবে সীমা নিৰ্ধাৰণত পলম হোৱা বুলি ন্যায়ালয়ক জনায় চৰকাৰী অধিবক্তাই কিন্তু চৰকাৰী অধিবক্তাৰ উত্তৰত সন্তুষ্ট নহল ন্যায়ালয় পৰৱৰ্তী শুনানিত চৰকাৰক সীমা নিৰ্ধাৰণৰ প্ৰতিবেদন লগতে বানৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ ৰামছাৰ ডিমাৰ্কেশ্যনৰ ক্ষেত্ৰত চৰকাৰী যি অধিবক্তা আছে তো তেখেতসকলে এইটো বৰ্তমান চলি থকা বুলি কৈছিলে আৰু অহা আকৌ তেখেতসকলে অতিৰিক্তভাৱে 10-15 দিন সময় বিচাৰিছিলে আৰু সেই যি সীমা নিৰ্ধাৰণ দীপৰ বিলৰ এই সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত অনাগত 12 আগষ্টত তেখেতসকলে ডিটেইলছ যি ৰিপৰ্ট আছে সেই ৰিপৰ্ট মহামান্য উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে দীপৰ বিলত হোৱা বেদখল নিৰ্মাণ কাৰ্যক লৈও সৰব ন্যায়ালয় জিএমডিএ আৰু পিডব্লিউডিক বেদখল আৰু নিৰ্মাণ কাৰ্যৰ তথ্য দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ আৰু একে সময়তে দীপৰ বিলত যি আপোনাৰ নিৰ্মাণ কাৰ্য চলি আছিলে আৰ্ট ফিলিং চলি আছিলে সেই ক্ষেত্ৰতো যাৱতীয় অনুমতি লৈছে নে নাই কি অনুমতি লৈছে বা ডিটেইলছ যিখিনি কথা আছে সেই কথাখিনি দাখিল কৰাৰ কাৰণে নিৰ্দেশ দিয়ে এই ক্ষেত্ৰত আমি ভাবোঁ দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অভয়াৰণ্য হওক বা ইকো চেঞ্চিটিভ জ'ন হওক ৰামছাৰ ছাইট সীমা নিৰ্ধাৰণ কৰা হওক বা যিটো ফ্লাড জ'ন বা যি হাই ফ্লাড যিটো জ'ন আছে তো গোটেই যদি এটা কৰা যায় আৰু কৰি তাক যদি সংৰক্ষণৰ ব্যৱস্থা কৰা যায় তো তেতিয়াহ'লে দীপৰ বিলখন অদূৰ ভৱিষ্যতে প্ৰটেক্টেড হৈ থাকিব ইফালে ইয়াৰ মাজতেই দীপৰ বিলক পক্ষী অভয়াৰণ্যৰ স্বীকৃতি বাতিলৰে বিলখনক বন্যপ্ৰাণী বিভাগৰ পৰা ৰাজহ বিভাগলৈ হস্তান্তৰ কৰাৰ বাবে স্বয়ং চৰকাৰে চেষ্টা চলাইছে আজাৰাত মুখ্যমন্ত্ৰীয়ে অলপতে এই সন্দৰ্ভত বক্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যই স্বাভাৱিকতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমীৰ মাজত ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰৰ সহযোগত সুকল্যাণ ৰাজখোৱা আৰু অজয় দাসৰ ৰিপৰ্ট NKTV+।